ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে আজিৰে পৰা দলটোৰ জন্ম শতবৰ্ষ উদযাপন কৰিছে। বিভিন্ন কাৰ্যসূচীৰে 2025 চনৰ 26 ডিচেম্বৰলৈকে শতবৰ্ষ উদযাপন কৰা হ'ব। এই উদ্দেশ্যে বৃহস্পতিবাৰে CPI ৰাজগড়স্থিত ৰাজ্যিক কাৰ্যালয়ত ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁই। ত্যাগ আৰু সংগ্ৰামৰ 100 বছৰ এই শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে সৰ্বসাধাৰণৰ মাজত দলটোৰ আদৰ্শ আৰু ভাৱধাৰা বিয়পাই দিবলৈ চেষ্টা কৰা হৈছে। ভাষণ প্ৰসংগত ডক্টৰ হীৰেন গোহাঁই কয় যে ভাৰতৰ দৰে দেশত CPI আদৰ্শ আৰু ভাৱধাৰাক কেতিয়াও নুই কৰিব নোৱাৰি। কিন্তু বিভিন্ন কাৰণত CPI সম্প্ৰতি জনসাধাৰণৰ পৰা আঁতৰি গৈছে। কিয় আঁতৰি গৈছে সেই কথাবোৰ দলটোৱে ফহিয়াই চোৱা উচিত। অনুষ্ঠানত সভাপতি চক্ৰেশ্বৰ কলিতা, মনিন মহন্ত, কনক গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যে সময়ত গমগমাই থকা কমিউনিষ্ট আন্দোলন কিয় এনেকৈ দুৰ্বল হ'ল, কিয় তাৰ ভিত্তি ইমান সংকুচিত হ'ল, এই সম্পৰ্কে পাৰ্টিৰ ফালৰ পৰাই পৰামৰ্শ সমালোচনা বিচৰা হ'ল আৰু সকলোৱে সেইবোৰ দিছে, সেই মতামত দিছে। ময়ো মোৰ ফালৰ পৰা কৈছোঁ যে প্ৰথমতে আজি দেশত ফেচিবাদ যে চলিছে, কি কাৰণে চলিছে, নব্য উদাৰ যিটো ৰাজনীতি চলিছে, এইটো গোটেই বিশ্বৰ বৃহৎ পুঁজিপতিবিলাকৰ এটা যুটীয়া ষড়যন্ত্ৰ। তেওঁলোকে সকলো দুখীয়া দেশবিলাকত, য'ত দেশৰ গোটেই পৃথিৱীৰ বৃহত্তম দৰিদ্ৰ জনগণ বাস কৰে, শোষিত নিপীড়িত মানুহ বাস কৰে, সেইবোৰ দেশত তেওঁলোকে জোৰ কৰি নব্য উদাৰ অৰ্থনীতি জাপি দিছে। আৰু সেইকাৰণে আমি আহ্বান দিছোঁ যে প্ৰথমতে বামপন্থী দলবিলাক চব একগোট হওক, অন্যান্য গণতান্ত্ৰিক দলৰ লগত মিলিত হওক আৰু জনগণক ৰক্ষা কৰিবৰ কাৰণে সকলো আগুৱাই আহক। আৰু তেওঁলোকে আত্মসমালোচনা কৰি তেওঁলোকে ঠিক কৰক যে কাৰ্যপন্থা